মথি 21 অধ্যায় 18-22 পদ আৰু মাৰ্ক 11 অধ্যায় 13-14 পদ এই দুটা শাস্ত্ৰাংশত আমি এটা স্পেচিফিক ঘটনাৰ বিষয়ে পঢ়িবলৈ পাওঁ। ঘটনাটো হৈছে যীশুখ্ৰীষ্টই ডুমৰু গছক হাও দিয়া। আৰু যেতিয়া আমি মাৰ্ক 11 অধ্যায় 13 পঢ়োঁ, ইয়াত এনেদৰে লিখা আছে, তেতিয়া তেওঁ দূৰৰ পৰা পাতে সৈতে এজোপা ডুমৰু গছ দেখি ফল পোৱাৰ আশাত তালৈ গ'ল, কিন্তু ওচৰ পোৱাত পাতৰ বাহিৰে একো নাপালে, কিয়নো সেই সময় ডুমৰু ফল দিয়া বতৰ নাছিল। 14 পদ, এতিয়াৰ পৰা কোনেও তোৰ ফল কেতিয়াও নাখাওক। তেওঁৰ শিষ্যসকলে তেওঁ কি ক'লে শুনিলে। বিশেষ ঘটনা, কিন্তু ইয়াত বহুত প্ৰশ্নও এৰাইজ হয়। প্ৰশ্নবোৰ হৈছে, যেতিয়া সেই ডুমৰু গছৰ ফল দিয়াৰ বতৰে নাছিল, যীশুখ্ৰীষ্টই কি কাৰণে গৈ কিনে গছটোক হাও দিলে? এইটো গছজোপাৰ কিবা দুখ আছিলে নেকি? আৰু কি কাৰণে যীশুখ্ৰীষ্টই তেনেকুৱা এটা হাও দি দিলে যে এতিয়াৰ পৰা এই গছৰ পৰা কোনেও ফল নাখাওক? বা যদি আমি আনাদাৰ ৱে চাওঁ, যীশুখ্ৰীষ্টই কৈছে যে এই গছটো এতিয়াৰ পৰা মানে ফল নধৰক। কি কাৰণে তেনেকুৱা ক'ব পাৰিলে আমি আজি জনা প্ৰয়োজন। ইয়াত বহুত ছিগনিফিকেণ্ট লেচন সোমাই আছে। আজি আমি প্ৰত্যেক খ্ৰীষ্টান বিশ্বাসীসকল ইয়াৰ পৰা যি শিক্ষা পাবলগীয়া তাক আমি শিকা প্ৰয়োজন। তো প্ৰিয়সকল, আহক আজি আমি শিকিম যীশুখ্ৰীষ্টই আচলতে কি শিকাব বিচাৰিছিলে তেওঁৰ শিষ্যসকলক, আৰু কেলে তেওঁ সেই ডুমৰু গছক হাও দিলে যেতিয়া নেকি সেই গছটোৰ বতৰেই নাছিল ফল দিয়াৰ। মই ব্ৰুণ, অসমীয়া খ্ৰীষ্টান সমাজ চেনেলত সকলোকে স্বাগতম কৰিছোঁ। এই যি শাস্ত্ৰাংশ আমি পঢ়িলোঁ, মথি 21 অধ্যায় 18-22 আৰু মাৰ্ক 11 অধ্যায় 13-14, স্লাইটলি অলপ বেলেগ আছে যেতিয়া আমি পঢ়োঁ, কিন্তু ঘটনাটো একেই, আমি সম্পূৰ্ণৰূপে বুজি পাওঁ। মাৰ্কে অলপ অধিক এক্সপ্লেইন কৰি বুজাইছে। আৰু যেতিয়া আমি এনেকুৱা ধৰণৰ পেছেজবোৰ পঢ়োঁ, আমি কনটেক্স মানে কি পৰিস্থিতিত লিখা হৈছিলে, তাৰ আগত পাছত কি হৈছিলে ঘটনাবোৰ, তাক আমি জনা বহুত প্ৰয়োজন। কাৰণ যেতিয়া আমি তেনেকুৱাবোৰ পেছেজ আগে পিছে নপঢ়োঁ, আমি হয়তো মিছআণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে। কেলে ঈশ্বৰৰ পুত্ৰত কেলে তেনেকৈ এটা গছক হাও দিলে যেতিয়া নেকি ফল দিয়াৰ বতৰে নাছিলে? তেনেকুৱা ধৰণৰ প্ৰশ্ন এৰাইজ হৈ আমি মিছআণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে। তো আমি চাওঁ, যেতিয়া পেছেজটো আমি পঢ়িম আমি গম পাম যে ক্ৰুচিফিকেশ্যনৰ ঠিক আগৰ সপ্তাহটোত যীশুখ্ৰীষ্টই জেৰুচালেমত এণ্ট্ৰি কৰিছিলে। আৰু এণ্ট্ৰি কৰোঁতে যি ইজৰাইল লোকসকল আছিলে, সকলোৱে খেজুৰ পাত তেওঁৰ আগত দিছিলে, আৰু যীশুখ্ৰীষ্টই এটা গাধৰ ওপৰত উঠি কিনে গৈছিলে, আৰু মানুহবিলাকে হোচানা, যিজনে ঈশ্বৰৰ নামৰ পৰা আহে, দাউদৰ পুত্ৰ, তেনেকৈ কৈ হোচানা হোচানা কৈ গীত গাইছিলে। এক ট্ৰাইম্ফ এণ্ট্ৰি টু দি জেৰুচালেম। আৰু বহুত আনন্দিত আছিলে সেই সময়ত, বহুত ভাল পৰিস্থিতি দেখিবলৈ পাইছিলোঁ আমি সেই পেছেজটোত। কিন্তু তাৰ পৰা যেতিয়া যীশুখ্ৰীষ্টই আহি গ'ল বেথানীত, তাৰপাছত বেথানীৰ পৰা আকৌ নেক্সট দিনাখন গৈছে। তাৰপিছত এই ঘটনাটো আমি চাওঁ যে যাওঁতে তেওঁ এটা গছ চালে, ডুমৰু গছ, আৰু কৈছে ইয়াত পেছেজত আমি গম পাইছোঁ যে তেওঁবিলাকৰ ভোক লাগিছিলে, আৰু সেয়েহে যেতিয়া পাত চালে গছটোত, স্পেচিফিকলি মেনশ্যন আছে, যেতিয়া ফুল অফ লিভছ মানে পাত চালে, তেতিয়া যীশুখ্ৰীষ্টই তেওঁৰ শিষ্যবিলাকক লৈ ওচৰলৈ গ'ল। কিন্তু যেতিয়া চালে গছটোত এটাও ফল নাই, তেতিয়া যীশুখ্ৰীষ্টই হাও দিলে। বহুত ডাঙৰ লেচন শিকিবলগীয়া আছে। আমি যদি পুৰণি নিয়ম পঢ়োঁ, পুৰণি নিয়ম আমি গম পাম ডুমৰু গছ নেশ্যন অফ ইজৰাইল মানে ইজৰাইলৰ লোকসকলক ইংগতি কৰা হৈছে, বহুত মানে কম্পেয়াৰ কৰা হৈছে, ইজৰাইলৰ লোকসকলক এটা ডুমৰু গছত কম্পেয়াৰ কৰা হৈছে। আৰু সেইকাৰণে যি এই ফিগ ট্ৰী ডুমৰু গছৰ যি ঘটনাটো আছে, তাৰ মহত্বপূৰ্ণতাটো আৰু বেছি বাঢ়ি যায়। কাৰণ নিশ্চয় যেতিয়া পুৰণি নিয়মত যি ডুমৰু গছ আছিলে তাৰ কম্পেয়াৰ যদি ইজৰাইলৰ মানুহবিলাকক কৰা হৈছিলে, নিশ্চয় নতুন নিয়মত তাৰ ছিগনিফিকেণ্ট থাকিব। তো সেইকাৰণে আমি কেয়াৰফুলি পঢ়িব লাগিব। আৰু এই ঘটনাৰ পাছতে আমি চাওঁ যে যীশুখ্ৰীষ্টই মন্দিৰত সোমাইছিলে, আৰু তাত মন্দিৰত লোকসকলে বেহা বেপাৰ কৰি আছিলে। তো যীশুখ্ৰীষ্টই তাক চাই একেবাৰে ভাল পোৱা নাছিলে, আৰু সকলোবোৰ পেলাই দিছিলে, আৰু কৈছিলে যে তোমালোক ঈশ্বৰৰ গৃহক এক ডকাইতৰ ঘৰ গুহা কৰিছা বুলি কৈছিলে। তেওঁ একেবাৰে হেপী নাছিলে। তো এই দুটা যি ঘটনা আছে, লিংক আছে, আৰু যীশুখ্ৰীষ্টই বহুত ডাঙৰ লেচন শিকাব বিচাৰিছিলে তেওঁৰ শিষ্যবিলাকক। যেতিয়া আমি ফিগ ডুমৰু গছৰ বৈশিষ্ট্যবোৰ চাওঁ, আমি জানো যে সেই সময়ত যি বতৰ আছিলে, মানে পাত হোৱাৰ আগত ডুমৰু গছৰ যেতিয়া নতুন পাত ওলায়, সেই পাত ওলোৱাৰ আগত সৰু সৰু ডুমৰু হয়, গ্ৰীণ তেনেকুৱা এটা ডুমৰু হয় পাত ওলোৱাৰ আগত। আৰু
যদি পাত ওলাইছে আমি নিশ্চয় গম পাম যে তাত সৰু সৰু গ্ৰীণ ডুমৰু থাকিব। কিন্তু যীশুখ্ৰীষ্টই যেতিয়া চালে গছজোপাত পাত আছিলে, আমি বাইবেলত ক্লিয়াৰলি মেনশ্যন আছে, তাত আমি পঢ়িবলৈ পাওঁ যে যীশুখ্ৰীষ্টই প্ৰথমত চালে গছজোপা ফিল্ড উইথ গ্ৰীণ লিভছ, আৰু তেওঁ সেইকাৰণে ভাবিলে যেতিয়া গ্ৰীণ লিভছ আছে যে তাত ডুমৰু নিশ্চয় থাকিব, কাৰণ পাত হোৱাৰ আগতে ডুমৰু সৰু সৰু ডুমৰু হয় অলৰেডি। তো সেইকাৰণে যীশুখ্ৰীষ্টই যেতিয়া ওচৰত গ'ল কিন্তু তাত একো ফল নাছিলে। দূৰৰ পৰা চালে গ্ৰীনেৰী, ওচৰত গৈছে তাৰ একো ফল নাই। আৰু মই কৈ গ'লোঁ যে যি ডুমৰু গছ আছিলে নেশ্যন অফ ইজৰাইলক কোৱা হৈছিলে, আৰু সেই সময়ত নেশ্যন অফ ইজৰাইল মানে ডুমৰু গছৰ যদি ফলবোৰ আছে ফ্ৰুটফুল, তেনেহ'লে তাক এটা প্ৰস্পাৰিটি আৰু এটা সমৃদ্ধি আৰু এক ৰাইচাছ লাইফৰ লগত কম্পেয়াৰ কৰা হৈছিলে। আৰু যদি এটা ডুমৰু যদি ফল নাই তেনেহ'লে তাক ৰিজেকশ্যন আৰু এটা জাজমেণ্টৰ কথা পুৰণি নিয়মত আমি পঢ়িবলৈ পাওঁ। ইয়াৰ পৰা আমি ছিগনিফিকেণ্ট লেচন এইটোৱে শিকিব পাৰোঁ যে হয়তো আমাৰ খ্ৰীষ্টান জীৱনত দূৰৰ পৰা বহুত গ্ৰীনেৰী থাকিব পাৰে, কিন্তু আমাৰ যি ফল থাকিব লাগে আমাৰ জীৱনত, খ্ৰীষ্টান জীৱনত যি ফল হ'ব লাগে খ্ৰীষ্টান ফল, সেই ফলবোৰ হয়তো নাথাকিব পাৰে। আমাৰ গছজোপা বহুত গ্ৰীণী হৈ থাকিব পাৰে, আমি আমাৰ খ্ৰীষ্টান জীৱন বাহিৰৰ পৰা বহুত ভাল দেখাই থাকিব পাৰোঁ যে আমি প্ৰাৰ্থনা কৰি আছোঁ, গীৰ্জা গৈ আছোঁ, কিন্তু ভিতৰে আমাৰ জীৱন হয়তো আত্মিকভাৱে শুকাই থাকিব পাৰে। মানুহবিলাকে হয়তো আমাৰ জীৱনটো চাই বহুত আশা কৰিব পাৰে যে অ'কে, আমি যদি তেওঁ এনেকৈ চাৰ্চত যাওঁ বা তেওঁবিলাকৰ পৰিয়ালত যাওঁ হয়তো ভাল হ'ব পাৰে, তেওঁবিলাকে হয়তো প্ৰাৰ্থনা কৰিব পাৰে, আমাৰ কাৰণে কিবা ভাল হ'ব পাৰে, নতুন কথা শিকিব পাৰোঁ। কিন্তু তেওঁবিলাকে যেতিয়া ওচৰত আহে আমাৰ জীৱনৰ যি অৰিজিনেলিটি, ৰিয়েলিটি দেখিব পাৰে। তো বহুত সময়ত আমি চাওঁ আমাৰ খ্ৰীষ্টান জীৱনত যে এটা শুকান পৰিস্থিতি সোমাই আছে আমাৰ জীৱনত। বাহিৰে আমি বহুত ভাল দেখাব পাৰোঁ, গ্ৰীনেৰী দেখাব পাৰোঁ, কিন্তু আমাৰ ভিতৰি জীৱনত বহুত শুকাই থাকিব পাৰে। যীশুখ্ৰীষ্টই যেতিয়া সেই ডুমৰু গছক সাও দিলে, তেওঁ এটা কথা সম্পূৰ্ণৰূপে ইংগতি কৰি দিলে যে আমাৰ জীৱন হয়তো বহুত গ্ৰীনেৰী হৈ থাকিব, বাহিৰৰ পৰা বহুত ভাল দেখিব পাৰে, কিন্তু তেওঁ যদি ফল নাপায় আমাৰ জীৱনৰ পৰা, আমাৰ জীৱনত সাও আহিব, আমি ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰোঁ, আমাক জুইত পেলোৱা হ'ব, আমাৰ ৰিজেকশ্যন হ'ব, আমাৰ বিচাৰ হ'ব। আৰু সেইটোৱেই কথা আমি পুৰণি নিয়মতো পঢ়িব পাওঁ। এটা ফল নধৰা গছক ৰিজেকশ্যন আৰু বিচাৰৰ কথা ইংগতি কৰা হৈছে। প্ৰিয়সকল, আজি আমি বহুত প্ৰয়োজন এই কথা জনা, আমাৰ জীৱন ওপৰৰ পৰা গ্ৰীনেৰী হৈ আছে নে ভিতৰৰ পৰা আমি শুকাই আছোঁ, তাক আজি আমি এক্সামাইন কৰা প্ৰয়োজন। কাৰণ আমি ওপৰে বহুত দেখাব পাৰোঁ, কিন্তু ঈশ্বৰে আমাৰ সকলো কথা জানে। আমি শোৱাৰ পৰা উঠাৰ পৰা আমি ক'তো লুকাই থাকিব নোৱাৰোঁ বুলি Psalms নম্বৰ 139 বুলি কৈছে, কাৰণ ঈশ্বৰে আমাক প্ৰত্যেক ঠাইতে চাই আছে আমাৰ জীৱন। তো আমি যিমানে প্ৰিটেণ্ড কৰোঁ, যিমানে ভাও জুৰিব বিচাৰোঁ, ঈশ্বৰে আমাৰ সকলো বস্তুবোৰ চাই আছে। সেই ডুমৰু গছৰ নিচিনা যেতিয়া ঈশ্বৰে আমি ওপৰৰ পৰা গ্ৰীনেৰী দেখাই আছোঁ ঈশ্বৰক, কিন্তু আমি পাহৰি গৈছোঁ যে তেওঁ আমাক চাই আছে, সকলোৰে জীৱন চাই আছে, আমি একো লুকাব নোৱাৰোঁ। আমাৰ জীৱনটো যদি শুকাই আছে ভিতৰৰ পৰা, একো ফল ধৰিব পৰা নাই, আমাৰ জীৱনত এইটো এটা বহুত ডাঙৰ সমস্যাৰ কাৰণ হ'ব, আৰু আমি ঈশ্বৰৰ পৰা দূৰ হৈ যাম। আমি চমুৱেলৰ কিতাপত পঢ়িবলৈ পাওঁ যে ঈশ্বৰ মানুহৰ হৃদয় চাই আমাৰ ভিতৰত কি আছে, আমি একো ঠগিব নোৱাৰোঁ প্ৰিয়সকল। তো সেইকাৰণে আজি আমি জনা প্ৰয়োজন, যেনেকৈ ঈশ্বৰে শিকালে তেওঁৰ শিষ্যবিলাকক সেই ডুমৰু গছক সাও দিয়াৰ দ্বাৰা, আজি আমাকো শিকাই আছে যে আমাক পৰিৱৰ্তন হোৱা প্ৰয়োজন। ওপৰৰ পৰা আমি নিজেই ঠগি আছোঁ, গ্ৰীনেৰী দেখাই বহুত সময়ত আমি ঠগিব বিচাৰোঁ, কিন্তু আমাৰ যি ভিতৰুৱা জীৱন যদি ভাল নাই, তেনেহ'লে আমি ঈশ্বৰৰ লগত কেতিয়াও সম্বন্ধ বনাব নোৱাৰোঁ। আৰু সেই একেই কথা আমি যোহন 15 অধ্যায়টো পঢ়িবলৈ পাওঁ, যদি আমি ঈশ্বৰৰ লগত সম্বন্ধ নবনাওঁ, আমি ফল ধৰিব নোৱাৰোঁ, আৰু যাৰ জীৱনত ফল নাই সেই ফল নধৰা গছত ঈশ্বৰে কাটি দিব। তো আশা কৰোঁ প্ৰিয়সকল, এই বাৰ্তাৰ দ্বাৰা আপোনালোকে আশীৰ্বাদ প্ৰাপ্ত হৈছে, আৰু এই যি ডুমৰু গছৰ কাহিনী তাক বুজিব পাৰিছে, কেলৈ ঈশ্বৰে সাও দিলে। প্ৰকৃততে সেই গছজোপা ফল ধৰিব লাগিছিল, কাৰণ পাত আছিলে, কিন্তু তাত যেতিয়া যীশুখ্ৰীষ্টই গ'ল একো ফল দেখিবলৈ নাপালে। আমাৰ জীৱনো বহুত ভাল হৈ আছে, বাহিৰৰ পৰা আমি বহুত ভাল দেখাই আছোঁ আমাৰ খ্ৰীষ্টান জীৱনে, খ্ৰীষ্ট বিশ্বাসী হিচাপে, কিন্তু যীশুখ্ৰীষ্টই যদি আমাৰ জীৱনত ফল নাপায়, তেনেহ'লে এটা বহুত ডাঙৰ সমস্যাৰ কাৰণ হ'ব।
তো মই আশা কৰোঁ এই বাৰ্তাৰ দ্বাৰা সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে। আহক আমি ঈশ্বৰলৈ ঘূৰি যাওঁ হওক আৰু তেওঁৰ লগত এক গভীৰ সম্পৰ্ক স্থাপন কৰোঁ হওক আৰু আমাৰ জীৱনৰ পৰা যে ফল উৎপন্ন হওক তাৰ চেষ্টা কৰোঁ হওক। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক। প্ৰেইজ দ্য লৰ্ড।